নমস্কাৰ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যোৱাখণ্ডত মই আমাৰ যিটো ভাইব্ৰেশ্যন, যি ভাইব্ৰেশ্যনৰ দ্বাৰা ব্ৰহ্মাণ্ড গঠিত হৈছে, সেই ভাইব্ৰেশ্যনৰ বিষয়ে কৈছিলোঁ আৰু কৈছিলোঁ যে এই ভাইব্ৰেশ্যনবিলাকত সমস্ত বুলি ক'ব নোৱাৰি, যিখিনি আমাৰ প্ৰয়োজনীয়, যিখিনি আমাৰ সৃষ্টিত প্ৰয়োজন হৈছে সেই ভাইব্ৰেশ্যন, আটাইখিনি ভাইব্ৰেশ্যন একেলগে প্ৰথম হ'ল ঋগ্বেদত আছে, যজুৰ্বেদত আছে, সামবেদত আছে। কিন্তু অথৰ্ববেদৰ নাম কোৱা নাছিল। আপোনালোকে মন কৰিছিল নে নাই নাজানো। মই অথৰ্ববেদৰ নাম কোৱা নাছিলোঁ। কিহৰ কাৰণে? অথৰ্ববেদ হ'ল বিজ্ঞান কাণ্ড। তাৰমানে কি, আমি সেই ভাইব্ৰেশ্যনবিলাকত কি কামত ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি অথৰ্ববেদত লিখা আছে। সেই ভাইব্ৰেশ্যনবিলাকত আমি কি উপযোগী হিচাপে আমি তৈয়াৰ কৰিব পাৰোঁ, সেইখিনি হ'ল অথৰ্ববেদ। সেইটো কাৰণে অথৰ্ববেদক কোৱা হয় বিজ্ঞান কাণ্ড। আৰু সেই অথৰ্ববেদৰ পৰাই আমাৰ বৈমানিক শাস্ত্ৰ তৈয়াৰ কৰা হৈছিল। বৈমানিক শাস্ত্ৰ, যি বিমান বনাব পাৰে। আগতে মই কোনোবা এটা খণ্ডত এইটো কথা কৈছিলোঁ যে 500খনৰ ওপৰত বিমান বনোৱাৰ তাৰমানে ফৰ্মুলা আছে অথৰ্ববেদত। সেই বিমানবিলাক আজিকালি বিমানৰ দৰে নহয়। আজিকালি বিমানে কি কৰে, আকাশ তত্ত্বক দূষিত কৰে আজিকালি বিমানে। তেতিয়া বিমানবিলাক তেনেকুৱা নাছিল। আৰু আজি সেই টেকন'লজিবিলাকত কেনেকুৱা উন্নত ধৰণৰ টেকন'লজি আছিল, তেওঁলোকে কি হিচাপত এই টেকন'লজিবিলাক তৈয়াৰ কৰিছিল, তাৰ এটা ফৰ্মুলা, এটা সাধাৰণ উদাহৰণ দুটামান দিম। এতিয়া আমাৰ টেকন'লজি বুলি ক'লে সাধাৰণতে আমি আটাইতকৈ বেছি চাগে উৎসুক হওঁ যে অতীজৰ অস্ত্ৰ শস্ত্ৰবিলাকক লৈ মানুহ আটাইতকৈ এক্সাইটমেণ্ট হয়। অস্ত্ৰ শস্ত্ৰবিলাক কেনেকুৱা ধৰণৰ আছিল, কাৰণ আমি এইবিলাকত পাই আছিলোঁ যে কিছুমান অস্ত্ৰ আছে এনেকুৱা যে সেই অস্ত্ৰবিলাকত ল'বলৈ হ'লে প্ৰথমতে বহুত সাধনা কৰিব লাগিব। সাধনাৰ পিছতহে অস্ত্ৰবিলাকত পায়। আমি প্ৰথমতেতো আমি সৰু থাকোঁতে যিমানবিলাক শুনিছিলোঁ এইবিলাক সকলো কাল্পনিক বুলি ভাবিছিলোঁ। কিন্তু যেতিয়াৰ পৰা অধ্যয়ন কৰিলোঁ তেতিয়াৰ পৰা গম পালোঁ যে এইবিলাক কাল্পনিক নহয়, প্ৰকৃততে এইবিলাকত আছিল বা বৰ্তমানেও বনোৱাটো সম্ভৱ। সাধনা, ধ্যান, মেডিটেশ্যন এইবোৰ কৰিব লাগিব। কিয় কাৰণে ই আমাৰ সেই যিটো মনস্তত্ত্ব, তাৰমানে আমাৰ ব্ৰহ্মাণ্ডৰ যিটো লেয়াৰ, এটা ভাইব্ৰেশ্যনৰ লেয়াৰ, সেই লেয়াৰটোৰ পৰা কিছু অংশহে আমি পাওঁ। মই সেইটো কথা আগতে যোৱা খণ্ডটোত কৈছিলোঁ। সেই মনস্তত্ত্বক আমি প্ৰথম কণ্ট্ৰল কৰিব পাৰিব লাগিব। সেই ভাইব্ৰেশ্যনৰ যিটো লেয়াৰ আমি পাই আছোঁ, সেইটো প্ৰথম কণ্ট্ৰল কৰিব লাগিব। আৰু কণ্ট্ৰল কৰাৰ পিছতহে মই অস্ত্ৰ এপাত ব্যৱহাৰ কৰাৰ বাবে উপযোগী হ'বলৈ প্ৰথম খোজটো দিব পাৰোঁ। এতিয়া অতীজতে যিমানখিনি অস্ত্ৰ আছিল, মূল অস্ত্ৰ কিছুমানৰ আজি নাম কওঁ। ইন্দ্ৰাস্ত্ৰ আছিল। ইন্দ্ৰাস্ত্ৰ হ'ল সেইটো ইন্দ্ৰাস্ত্ৰ লক্ষ্মণে লৈছিল। লক্ষ্মণে মেঘনাদৰ লগত যুদ্ধ কৰোঁতে ইন্দ্ৰাস্ত্ৰ ব্যৱহাৰ কৰিছিল। ৰামে কুম্ভকৰ্ণক মাৰোঁতে সেই ইন্দ্ৰাস্ত্ৰ দিয়ে মাৰিছিল। অৰ্জুনেও মহাভাৰতৰ যুদ্ধত ইন্দ্ৰাস্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰপিছত আহিল ব্ৰহ্মাস্ত্ৰ। এইবিলাকত সাংঘাতিক অস্ত্ৰ, তাৰমানে নৰ্মেল অস্ত্ৰবিলাক নহয়। ব্ৰহ্মাস্ত্ৰবিলাক হ'ল ধৰ্ম আৰু সত্যক জীয়াই ৰাখিব পৰা। বা তাৰমানে আমি ধৰক আজিকালি পৰমাণু বোমাবিলাক যেনেকুৱা ধৰণৰ তেনেকুৱা তাৰমানে। কিন্তু পৰমাণু বোমাই কি কৰে, এফেক্ট কৰে, আমাৰ পৰিৱেশৰ ওপৰত এফেক্ট কৰে। এতিয়া হিৰোশ্বিমা আৰু নাগাচাকিৰ কথা বহুতে জানে। হিৰোশ্বিমা আৰু নাগাচাকিত বোমা দিয়া বহুত দিনেই হ'ল, কিন্তু আজি পৰ্যন্ত তাত সুস্থ অৱস্থাত জীৱৰ সৃষ্টি হ'ব পৰা নাই, মানৱৰ জন্ম হ'ব পৰা নাই। গতিকে কিমান ভয়াৱহ আছে। কিন্তু আজি মই ঠাইখনৰ নাম পাহৰিলোঁ। মহাভাৰতৰ যুদ্ধৰ সময়ত কিছুমান অস্ত্ৰ শস্ত্ৰ পোৱা গৈছে, অস্ত্ৰ শস্ত্ৰ, ৰথ এইবোৰ পোৱা গৈছিল খনন কাৰ্যত। সেই অস্ত্ৰবিলাকত যিবিলাক ধ্বংসাৱশেষ পোৱা গৈছে, যিবিলাক টুকুৰা পোৱা গৈছিল অস্ত্ৰবিলাকত টুকুৰাবিলাকত পৰীক্ষা কৰা হ'ল। পৰীক্ষাগাৰত পৰীক্ষা কৰি তাত পোৱা গৈছিল যে তাত বৰ্তমান সময়তো সেই অস্ত্ৰবিলাকত যি ৰেডিয়েশ্যনৰ প্ৰভাৱ আছে। তাৰমানে অতীজত আমাৰ ৰেডিয়েশ্যন ইউজ কৰা হৈছিল। অতীজত যুদ্ধত, মহাভাৰতৰ যুদ্ধত ৰেডিয়েশ্যন ইউজ কৰা হৈছিল। আপোনালোকে গুগল চাৰ্চ কৰিলে পাই যাব বোধহয়। ৰেডিয়েশ্যন ইউজ কৰা হৈছিল। সেই ৰেডিয়েশ্যন ইউজ কৰি মানুহ ধ্বংস কৰিছিল। কিন্তু আজিও সেই ঠাইত প্ৰকৃতি নৰ্মেল অৱস্থাত আছে। তাৰমানে পৰিৱেশৰ একো সাল সলনি হোৱা নাই। কিমান সাংঘাতিক টেকন'লজি আছিল। মানুহ মাৰিছিল। আজিকালি এটা পৰমাণু বোমা দিয়াৰ লগে মানুহ, গছ একোৱেই নাথাকিব। কিন্তু অতীজৰ যিবিলাক টেকন'লজি, সেই টেকন'লজি মানুহ মাৰিছিল বা যাক উদ্দেশ্য কৰি অস্ত্ৰ চলায় সেই লক্ষ্যটোক মাৰে, কিন্তু তাৰ কাষৰ পৰিৱেশ ধ্বংস নকৰে। তেনেকৈ আছিল বাসৱী শক্তি নামৰ অস্ত্ৰ আছিল। এইটো কৰ্ণক
ইন্দ্ৰই যেতিয়া এই কবচ কুণ্ডল কৰ্ণৰ পৰা কাঢ়ি লৈছিল, কবচ কুণ্ডলৰ বিনিময়ত সেই বাসৱী শক্তি কৰ্ণক দিছিল। কিন্তু কৰ্ণই তাৰপিছত সেইটো সেই বাসৱী শক্তিক লৈ পেলাই ঘটোৎকচক মাৰিছিল আৰু তাৰপিছত কৰ্ণই ব্যৱহাৰ কৰিব নোৱাৰিলে। ৰুদ্ৰাস্ত্ৰ আছিল। ৰুদ্ৰাস্ত্ৰ মহাভাৰতত অৰ্জুনে কৰ্ণৰ ওপৰত চলাবলৈ বিচাৰিছিল ৰুদ্ৰাস্ত্ৰ, কিন্তু যেতিয়া কৰ্ণৰ মৃত্যুৰ আগমুহূৰ্তত ৰথৰ চকা যেতিয়া মাটিত সোমাই গৈছিল তেতিয়া সেই অৰ্জুনে ব্যৱহাৰ কৰিব বিচৰা ৰুদ্ৰাস্ত্ৰ আকৌ সামৰি থৈছিল। ব্ৰজাস্ত্ৰ, এইটো ব্ৰজাস্ত্ৰ হ'ল ইন্দ্ৰৰ ব্ৰজৰ পৰা বনোৱা হৈছে বুলি কোৱা হয়। এইটো একচুৱেলি ইন্দ্ৰ নামৰ যিজন ঋষি আছে, মহৰ্ষি, তেওঁৰ সৃষ্টি ব্ৰজাস্ত্ৰ। মহৰ্ষি মানে বিজ্ঞানী। তেওঁ সেই ব্ৰজাস্ত্ৰৰ দ্বাৰা একেবাৰতে 1 লাখ পানীক একেলগে মাৰিব পাৰে। ইমান এনাৰ্জি আছিল, সাংঘাতিক এনাৰ্জি। সেই এনাৰ্জিৰে 1 লাখ পানীক একেলগে ধ্বংস কৰিব পাৰি। ৰাম, লক্ষ্মণ, অৰ্জুনৰ হাতত এই ব্ৰজাস্ত্ৰ আছিল। বৈষ্ণৱাস্ত্ৰ, এইটো হ'ল বিষ্ণু নামৰ যিজন ঋষি আছিল, মহৰ্ষি আছিল বিষ্ণু, সেই বিষ্ণু মহৰ্ষিয়ে বনাইছিল বৈষ্ণৱাস্ত্ৰ। এই আটাইতকৈ আমি নাজানো বহুতে বোধ হয়, এই ভগদত্তই অৰ্জুনৰ ওপৰত সেই বৈষ্ণৱাস্ত্ৰ এপ্লাই কৰিছিল। অৰ্জুনক মাৰিবলৈ কাৰণে ভগদত্তই বৈষ্ণৱাস্ত্ৰ ব্যৱহাৰ কৰিছিল। আৰু সেই বৈষ্ণৱাস্ত্ৰ কৃষ্ণ সাংঘাতিক এজন, তেওঁ কি বুলি ক'ম, যোগী নহয়, তেওঁ যোগীও হয়, তেওঁ সকলো ফালৰ পৰা, তেওঁ বৈজ্ঞানিকো হয় কৃষ্ণ। তেওঁ সকলোবিলাক অস্ত্ৰৰে কেনেদৰে বাধা দিব পাৰে সেইখিনি কথা তেওঁ জানিছিল। এই বৈষ্ণৱাস্ত্ৰক কৃষ্ণই ধ্বংস কৰিছিল, গতিকে অৰ্জুন ৰক্ষা কৰিছিল বৈষ্ণৱাস্ত্ৰৰ এটেকৰ পৰা। ভগদত্তই অৰ্জুনক মাৰিবলৈ কাৰণে বৈষ্ণৱাস্ত্ৰ ব্যৱহাৰ কৰিছিল। ৰামৰ হাততো বৈষ্ণৱাস্ত্ৰ আছিল। এই বৈষ্ণৱাস্ত্ৰ এনেকুৱা আছিল, যদি আপুনি ক'ৰবাত কেনেবাকৈ লুকাই থাকে, মই ধৰক আপোনাৰ ওপৰত বৈষ্ণৱাস্ত্ৰ এপ্লাই কৰিছোঁ, এপ্লাই কৰোঁতে যদি আপুনি কেনেবাকৈ লুকাই যায়, আপুনি লুকাই থকা জেগাটো সি গৈ ডিটেক্ট কৰিব। তাৰমানে ধৰক আজিকালি যিবিলাক ৰিম'ট কণ্ট্ৰলৰ দৰে, সি আপুনি লুকাই থকা জেগাটো আপোনাক গৈ এটেক কৰিব। তাৰপিছত আছিল ব্ৰহ্মশিৰ, ৰাম লক্ষ্মণৰ হাতত আছিল। গুৰু দ্ৰোণৰ হাতত আছিল, আৰু গুৰু দ্ৰোণৰ পৰা অশ্বত্থামাই পাইছিল। অৰ্জুনৰ হাততো আছিল ব্ৰহ্মশিৰ অস্ত্ৰ। অশ্বত্থামাই ব্ৰহ্মশিৰ অস্ত্ৰৰ সাংঘাতিক এটা দুখদ পৰিণাম কেনেকুৱা আছিল। যেতিয়া মহাভাৰতৰ যুদ্ধ শেষ হ'ল অন্তিম সময়ত এই অশ্বত্থামাই অৰ্জুনক মাৰিবলৈ কাৰণে ব্ৰহ্মশিৰ অস্ত্ৰ পঠিয়াই দিছিল। আপোনাক মহাভাৰতৰ কাহিনী শুনিলে গম পাব। তাৰপিছত ব্ৰহ্মশিৰ অস্ত্ৰ যেতিয়া অৰ্জুনক মাৰিবলৈ দিলে, তাৰপিছত কিন্তু অৰ্জুনৰ হাতত ব্ৰহ্মশিৰ অস্ত্ৰক বাধা দিব পৰা কৃতিত্বটো অৰ্জুনে জানিছিল, তাৰ টেকন'লজিটো জানিছিল, কেনেকৈ সি বাধা দিব পাৰি। যেতিয়া অৰ্জুনে বাধা দিলে ব্ৰহ্মশিৰ অস্ত্ৰক, তেতিয়া অশ্বত্থামাই কি কৰিলে, সেই ব্ৰহ্মশিৰ অস্ত্ৰ লাহেকৈ ট্ৰেন্সফাৰ কৰি দিলে উত্তৰাৰ গৰ্ভলৈ, য'ত মহাৰাজ পৰীক্ষিতৰ জন্ম হ'বলগীয়া আছিল। উত্তৰাৰ গৰ্ভলৈ যেতিয়া লাহেকৈ ট্ৰেন্সফাৰ কৰি দিলে, কিন্তু কৃষ্ণৰ এটেক কৰিলেগৈ, কিন্তু কৃষ্ণৰ কৃপাত ক'ব পাৰি পৰীক্ষিত ৰজা ৰক্ষা পৰিছিল। নাৰায়ণাস্ত্ৰ হ'ল কি, এইটো সাংঘাতিক অস্ত্ৰ। আজি মই নাৰায়ণাস্ত্ৰৰ বিষয়ে ক'ম। নাৰায়ণ নামৰ এজন ঋষি, যি মহৰ্ষি আছিল, যি বৈজ্ঞানিক আছিল, তেওঁ বনাইছিল এইটো। এই অস্ত্ৰটো হ'ল কি, আপুনি যদি এই অস্ত্ৰটোক সাংঘাতিক টেকন'লজি, তাৰমানে আপুনি যদি এই অস্ত্ৰটোক যদি বাধা দিবলৈ যায়, ই আৰু বেছিকৈ আপোনাক হেঁচা মাৰি ধৰিব, আপোনাক আৰু বেছিকৈ এটেক কৰিব। সাংঘাতিক এবিধ অস্ত্ৰ। বাকী সকলোবিলাক অস্ত্ৰতকৈ এই অস্ত্ৰবিলাকৰ টেকন'লজিটো আৰু সাংঘাতিক। তাৰমানে আপুনি যদি প্ৰতিশোধ কৰে, এই অস্ত্ৰটোক যদি আপুনি বাধা দিবলৈ যায়, বা আপোনাৰ এই অস্ত্ৰটোক যদি আপুনি যদি খঙৰ দৃষ্টিৰে চায় এই অস্ত্ৰটোৰ প্ৰতি, তেতিয়াহ'লে সি তাৰমানে এটেকটো আৰু বাঢ়ি যায়। অশ্বত্থামাই পাণ্ডৱৰ ওপৰত এই অস্ত্ৰটো প্ৰয়োগ কৰিছিল। যেতিয়া অশ্বত্থামাই পাণ্ডৱৰ ওপৰত এই অস্ত্ৰটো প্ৰয়োগ কৰিছিল, তেতিয়া কৃষ্ণই কৈছিল যে তোমালোকে একো কৰিব নালাগে, লাহেকৈ যাৰ হাতত যি অস্ত্ৰ আছে, কোনোবাই ধনু লৈ আছে, কোনোবাই গদা লৈ আছে, যাৰ হাতত যি অস্ত্ৰ আছে, সকলোৰে অস্ত্ৰ তোমালোকে মাটিত পেলাই দি হাতযোৰ কৰিবলৈ মূৰটো তললৈ কৰিবলৈ অস্ত্ৰটোৰ ওচৰত মূৰ তললৈ কৰিবলৈ থিয় হৈ দিয়ে। অস্ত্ৰটোৱে তোমালোকক এটেক নকৰে। সাংঘাতিক টেকন'লজি। আপোনালোকে ভাবিব এইবিলাকতো আমি বৰ্তমান ভাবোঁতে কল্পনা কৰিব নালাগে। এতিয়া মই ক'ম সেই টেকন'লজিটো কেনেকৈ ব্যৱহাৰ বনাইছিল তেওঁলোকে তাৰমানে নতমস্তক যদি সেই অস্ত্ৰৰ ওচৰত থিয় হৈ দিয়া, যে হাতৰ ধনু বা গাণ্ডীব বা যি হয়, সেইবিলাক যদি আমি পেলাই দি আমি যদি খাৰা হৈ আঁঠুকাঢ়ি বা খাৰা হৈ যদি হাতযোৰ কৰি যদি সেই অস্ত্ৰটোৰ ওচৰত যদি থিয় হৈ দিওঁ, সেই অস্ত্ৰটোৱে আমাক এটেক নকৰে। পাশুপাত অস্ত্ৰ অৰ্জুন আৰু ভগৱান ৰামচন্দ্ৰৰ হাততো আছিল। ত্ৰিশূল, সুদৰ্শন, এইবিলাকো একো অস্ত্ৰ আছিল।
ত্ৰিশূলো অস্ত্ৰ আছিল। ত্ৰিশূলতো এনেকুৱা সাংঘাতিক পাৱাৰ আছিল, শতগুণ, ৰজগুণ, তমগুণ, এই তিনিটা ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰনৰ কম্বিনেশ্যন বনাইছিল। এইটো হ'ল ই এনেকুৱা আছিল, মহাসাগৰ শুকুৱাই দিব পাৰে, গোটেই সংসাৰখিনি ধ্বংস কৰি দিব পাৰে, তেনেকুৱা আছিল ত্ৰিশূল নামৰ অস্ত্ৰপাত। সুদৰ্শন অস্ত্ৰৰ কথা সকলোতে জানে। সুদৰ্শন আমি বোধহয় বহুতে নাজানো যে সুদৰ্শন, আমি এটা কথা জানো যে সুদৰ্শন নাৰায়ণৰ হাতত আছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ হাতত আছিল। আচলতে সুদৰ্শন চক্ৰ ভগৱান ৰামৰ হাততো আছিল, কিন্তু ৰামে ইয়াক প্ৰয়োগ নকৰিলে, ভগৱান ৰামে ইয়াক প্ৰয়োগ নকৰিলে। আৰু সেই সুদৰ্শন চক্ৰই কি কয়, আপোনাৰ মনৰ কণ্ট্ৰলৰ ওপৰত। গতিকে আপুনি সুদৰ্শন চক্ৰ আপুনি যাক মনে ভাবিব, তাৰমানে আপোনাৰ মনৰ লগত এই সুদৰ্শন চক্ৰৰ যিটো টেকন'লজি, সেই টেকন'লজি একেলগে কৰা হয়, কম্বাইন কৰি আপুনি যেনেদৰে আপুনি কৰিব যে এই মানুহজনক ধ্বংস কৰিব লাগে, সেই সুদৰ্শন চক্ৰ নিৰ্দিষ্ট মানুহজনকহে গৈ ধ্বংস কৰিব। কেনেকৈ, আজি এতিয়া কেনেকৈ সেইটো চাম। তাৰ এটা সাধাৰণ উদাহৰণ দিম, নাৰায়ণ অস্ত্ৰৰ ওপৰতে ক'ম, বাকীখিনি নকওঁ। নাৰায়ণ অস্ত্ৰ হ'ল কোন, মহাত্মা নাৰায়ণে বনাইছিল। নাৰায়ণ অস্ত্ৰৰ প্ৰথম কেনেকুৱা ধৰণৰ অস্ত্ৰ আছে আমি কওঁ। এই অস্ত্ৰটো যেতিয়া আপুনি এপ্লাই কৰে, এই অস্ত্ৰটো যেতিয়া আপুনি মাৰি পঠিয়ায় আকাশলৈ মাৰি পঠিয়ালে অসংখ্য হৈ যায়। এডাল শৰ মাৰি দিলে, এডাল কাঁড় মাৰি দিলে, অসংখ্য হাজাৰ কাঁড় হৈ পেলাই আপুনি আকাশৰ পৰা পাতিত পৰে। তাৰপিছত আকাশৰ পৰা জুইৰ একোটা গোলা পৰে, তাৰমানে কি ধৰক জুই আঙুঠা বুলি ক'ব পাৰে, জুই পৰে, একোটা জুই পৰিব, আকাশলৈ হাজাৰ হৈ যাব। এডাল অস্ত্ৰে মাৰিব, কিন্তু আকাশত হাজাৰ হ'ব, হৈ পেলাই আপোনাৰ কি সেইবাৰ মাটিত পৰিব, আৰু প্ৰচণ্ড জুই ওলাই জুই টুকুৰা পৰিব। আৰু এই অস্ত্ৰটো এটা কথা আছিল কি, এই অস্ত্ৰটো যেতিয়া আপুনি নাৰায়ণ অস্ত্ৰৰ কথা কৈছোঁ, যেতিয়া আপুনি মুখামুখি হয়, অস্ত্ৰটোৰ মুখামুখি যদি হ'বলৈ বিচাৰে নহয়, তেতিয়াহ'লে অস্ত্ৰটো আৰু তীব্ৰ হৈ যায়, জোৰটো আৰু বাঢ়ি যায়, আৰু বেছি ধ্বংসমুখী হয় অস্ত্ৰটো। আৰু আপুনি যদি মনেৰে বিৰোধো কৰে সেই অস্ত্ৰটো, কেনেবাকৈ মনেৰে বিৰোধ কৰাৰ পিছতো আপুনি ক'তো লুকাই থাকিব নোৱাৰে, আপুনি য'তেই লুকাই থাকক সেই অস্ত্ৰটো আপোনাৰ তাতে এটেক কৰিব। আৰু এই অস্ত্ৰটো যেতিয়া আপুনি প্ৰভাৱ যদি নাইকিয়া কৰিবলৈ বিচাৰে, তেতিয়াহ'লে সদায় অস্ত্ৰটোৰ ওচৰত আপোনাৰ হাতত যিমান অস্ত্ৰ শস্ত্ৰ আছে সকলোবিলাক পেলাই দিব লাগে। পেলাই দি মূৰটো তললৈ কৰিবলৈ হয় মূৰটো তললৈ কৰি থিয় হৈ দিব লাগিব, নহয় হাত জোৰ কৰি সেই অস্ত্ৰটোৰ ওচৰত থিয় হৈ দিলে আপোনাৰ অস্ত্ৰটোৱে আপোনাক এটেক নকৰে। আৰু এই অস্ত্ৰটো সাংঘাতিক এটা প্ৰয়োগ কৰিছিল যে যাৰ হাতত আছে, যোনে এই অস্ত্ৰটো তাৰমানে প্ৰগ্ৰেমটোৰ লগত কণ্ট্ৰল কৰে, সেই অস্ত্ৰটোৰ প্ৰগ্ৰেম যোনে কণ্ট্ৰল কৰিব, তেওঁ মাত্ৰ এবাৰহে প্ৰয়োগ কৰিব পাৰিব। সেইসকলে জানিছিল যে এইটো যদি বাৰ প্ৰয়োগ কৰিব দিয়ে, সি গোটেই সমস্ত ব্ৰহ্মাণ্ড ধ্বংস কৰিব পৰাকৈ কেপাচিটি আছে। গতিকে তেওঁলোকে তাৰ কণ্ট্ৰলৰ ওপৰতো ৰখাইছিল যে অস্ত্ৰটো যদি মাত্ৰ এবাৰহে প্ৰয়োগ কৰিব পাৰে, এবাৰতকৈ যদি বেছি প্ৰয়োগ কৰে, তেতিয়াহ'লে সেই অস্ত্ৰটোৱে যোনজনে প্ৰয়োগ কৰিব তেওঁকে মাৰিব। টেকন'লজিটো এতিয়া চাওঁ, ইয়াৰ প্ৰগ্ৰেমিংটো কেনেকৈ বনাইছিল। নাৰায়ণ অস্ত্ৰৰ প্ৰগ্ৰেমিংটো চাম। এই নাৰায়ণ অস্ত্ৰৰ প্ৰগ্ৰেমিংটো হ'ল আমাৰ মনস্তত্ত্ব। মই ইয়াৰ আগৰ খণ্ডটোত কৈছোঁ মনস্তত্ত্ব, মন নামৰ যিটো ভাইব্ৰেশ্যনৰ লেয়াৰ মানে কি, সেই মনস্তত্ত্বৰ কৈছোঁ, এই অলপ আগতেও কৈছোঁ, মনস্তত্ত্বৰ কিছু অংশহে আমাৰ মগজুত থাকে। আমাৰ যিটো মন বুলি কওঁ, কিছু অংশহে থাকে, বাকী সমস্ত মনস্তত্ত্বটো থাকে এটা লেয়াৰ হিচাপত আমাৰ ব্ৰহ্মাণ্ডত থাকে। ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো ঠাইতে মনস্তত্ত্ব থাকে। গতিকে ব্ৰহ্মাণ্ডৰ আমাৰ 5টা তত্ত্ব, পঞ্চম তত্ত্ব দ্বাৰা ব্ৰহ্মাণ্ড গঠিত। কি পৃথিৱী, বায়ু, অগ্নি, জল, আকাশ। এই আকাশ তত্ত্বৰ সংবেদনৰ পৰা আমাৰ বায়ু তত্ত্ব আৰম্ভ হয়। বায়ু তত্ত্ব মানে কি, বায়ুৰ তত্ত্ব মানে কি, তত্ত্ব বুলি ক'লে আপোনাৰ কেনেকুৱা ধৰণৰ হয় যে এই লেয়াৰৰ কথাটো কৈছে, সেই ঠিক লেয়াৰ ধৰণৰ বায়ু তত্ত্ব বুলি কয়। বায়ু বুলিয়ে নহয়, বায়ু তত্ত্ব, বায়ুৰ যিটো তাৰ যিটো গুণাগুণ, সেই গুণাগুণৰ ওপৰত কথা কৈছোঁ। বায়ুৰ যিটো লেয়াৰত যিটো গুণাগুণ থাকে, সেই তত্ত্বটোৰ কথা কৈছোঁ। পৃথিৱী, বায়ু, অগ্নি, জল, আকাশ। এতিয়া আকাশ তত্ত্বৰ সংবেদনৰ পৰা বায়ু তত্ত্ব তৈয়াৰ হ'ব, আৰু বায়ু তত্ত্ব সংবেদনৰ পৰা অগ্নি তত্ত্বৰ জন্ম হ'ব। এইখিনি মই যোৱা খণ্ডটোত কৈছোঁ কিছু কথা, সম্পূৰ্ণকৈ ক'বলৈ বহুত দীঘলীয়া হৈ যায়, গতিকে যিমান পাৰোঁ চমুকৈ ক'বলৈ চেষ্টা কৰিম। এতিয়া টেকন'লজিটো তাতে সোমাই আছে, তাৰমানে এই বান যেতিয়া মাৰিব, সেই বানে প্ৰথমে কি কৰিব, আকাশৰ যি বায়ু তত্ত্বটো প্ৰথম প্ৰেৰিত কৰিব। তাৰমানে ইয়াৰ পৰা যিটো ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, ফটন এইবোৰ ওলাব, এইবোৰ ওলোৱাৰ লগে লগে ই কি কৰে, বায়ু তত্ত্বক প্ৰথম এক্টিভ কৰি বায়ু তত্ত্বৰ পৰা গৈ অগ্নিতত্ত্বক এক্টিভ কৰিব। আৰু অগ্নিতত্ত্ব যেতিয়া এক্টিভ হ'ব, আকাশত যিটো অগ্নিতত্ত্ব আছে,
বাকাহলৈ মাৰি পঠালে যি অগ্নিতত্ত্ব আছে সেই অগ্নিতত্ত্বই যেতিয়া এক্টিভ হ'ব নহয় তাৰ পৰা বিভিন্ন ধৰণৰ লেজাৰ ওলাব লেজাৰৰ দৰে বিভিন্ন ধৰণৰ পোহৰ ওলাই পেলাই গোটেই পৃথিৱীত পৰিব। তাৰমানে এনেকুৱা ধৰক আপোনাৰ এই হেৰি কিবা আপোনাৰ এইবিলাক কিবা মেকানিকে কাম যে কৰি থাকে, মেকানিকে কাম কৰোঁতে যিবিলাক ধৰক আপোনাৰ জইন কৰিবলৈ যাওঁতে কিছুমান কাৰেণ্ট শ্বৰ্ট দি পেলাই কিছুমান বস্তু জইন লগায়, যেনেকৈ এই কাৰেণ্টৰ ফিৰিঙতিবিলাক ওলাই যায়, ঠিক তেনেকুৱা ধৰণৰ ফিৰিঙতি ওলাই পৃথিৱীত পৰিব অগ্নিতত্ত্ব। আৰু তাৰ লগত বিভিন্ন ধৰণৰ জুইৰ টুকুৰা পৰিব। তাৰমানে অগ্নিতত্ত্ব যেতিয়া এক্টিভ হ'ব সেই অগ্নিতত্ত্ব আহিব পৃথিৱীত পৰাৰ লগে পৃথিৱীত অগ্নি কিমান আছে, অগ্নিৰ ভয়াৱহতাটো আপোনালোকে জানেই। গতিকে অগ্নিতত্ত্ব এনেকুৱাকৈ ধৰণৰ লেজাৰ ওলায়, এনেকুৱা লাগিব দেখিবলৈ যেনে আপোনাৰ এটা সূৰ্যই গোটেই পোহৰৰ দ্বাৰা গোটেই পৃথিৱীক ছাৰখাৰ কৰি আছে, জ্বলাই দিছে। এনেকুৱা ধৰণৰ দেখিবলৈ তেনেকুৱা ধৰণৰ লাগে। এতিয়া কেনেকৈ এই কাম কৰে, এইটো যে বস্তুটো পঠিয়ালে যে কেনেধৰণে, এতিয়া আৰু পৃথিৱীত দিয়াৰ লগে লগে মই আগতেও কৈছোঁ, অলপ আগতেও কৈছিল যে এই অস্ত্ৰবিলাকত এটাই আছিল, সি যাক উদ্দেশ্যি মাৰা হয় তাকহে ধ্বংস কৰে, বাকী পৰিৱেশক ক্ষতি নকৰে। কেনেকৈ সংগীতৰ এটা ৱেভ থাকে, আমি সকলোৱে জানো, মিউজিকৰ এটা ৱেভ থাকে। ঠিক তেনেধৰণে আমাৰ মনস্তত্ত্ব যিটো পদাৰ্থ, যিটো লেয়াৰ, মনস্তত্ত্ব বুলি যিটো লেয়াৰ আছে আমাৰ ব্ৰহ্মাণ্ডৰ, সেই মনস্তত্ত্বৰো এটা ৱেভ থাকে, নিৰ্দিষ্ট ৱেভ। আৰু সেই মনস্তত্ত্ব পৃথিৱী ব্ৰহ্মাণ্ডৰ সকলোতে থাকে। এতিয়া মনস্তত্ত্বটো কেনেকুৱা, মনস্তত্ত্ব যেতিয়া আমি খঙত থকাৰ লগে লগে কি হয়, তাৰ নিগেটিভ তৰংগ ওলায়। আমি যেতিয়া খঙাল হওঁ ন, আমি নিজে অনুভৱ কৰোঁ, আমি যেতিয়া খঙাল হওঁ ন, আমাৰ সদায় আমাৰ যিটো নিগেটিভ ভাইব্ৰেশ্যন নিৰ্গত হয়। আৰু যেতিয়া আমি খং বাদ দি শান্ত মুডত থাকোঁ তেতিয়া আমাৰ পজিটিভ ভাইব্ৰেশ্যন ওলায়। এতিয়া আমি এটা কথাও জানো যে সকলোবিলাকতো মানুহৰে ফিংগাৰপ্ৰিণ্ট বেলেগ বেলেগ, কিমান কোটি থাকক, অজস্ৰ কোটি থাকক, কিন্তু প্ৰত্যেকজন মানুহৰ ফিংগাৰপ্ৰিণ্ট বেলেগ বেলেগ হয়। সেইটো কথা আমি জানো। অকল এটা কথা যে অকল ফিংগাৰপ্ৰিণ্টে বেলেগ নহয়, আমি যিবিলাক শব্দ কওঁ সেই শব্দৰ ফ্ৰিকুৱেঞ্চিবিলাকো বেলেগ বেলেগ হয়। প্ৰত্যেকজন মানুহৰ শব্দৰ ফ্ৰিকুৱেঞ্চি বেলেগ বেলেগ হয়। ঠিক তেনেকৈ আমাৰ মনত যিবিলাক মনৰ তৰংগবিলাক আহে আমাৰ প্ৰত্যেকজনৰে মনৰ তৰংগবিলাকত বেলেগ বেলেগ হয়। আমি এইটো নাজানো, প্ৰত্যেকজনৰে মনৰ তৰংগবিলাকত বেলেগ বেলেগ হয়। অতীজৰ ঋষিসকলে এইটো কথা জানিছিল। প্ৰত্যেকজনৰ শব্দৰ ফ্ৰিকুৱেঞ্চিবিলাকত বেলেগ বেলেগ হয়। ঠিক যেনেকৈ আমাৰ ফিংগাৰপ্ৰিণ্ট প্ৰত্যেকৰে বেলেগ বেলেগ। এতিয়া এই অস্ত্ৰটো যেতিয়া বনাইছে, এই অস্ত্ৰটোৱে কি কৰে, মনৰ তৰংগক ডিটেক্ট কৰে। প্ৰগ্ৰেমিংটো যিটো কৰিছে সেই প্ৰগ্ৰেমিংটোৱে মনৰ তৰংগক ডিটেক্ট কৰে। তাৰপিছত আৰু তৰংগই সেই যিটো মনৰ তৰংগক ডিটেক্ট কৰিলে নহয়, এই প্ৰগ্ৰেমিংটো এনেকুৱা কৰে, সেই তৰংগ অনুযায়ী ক্ৰিয়া কৰে, তৰংগ অনুযায়ী তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যেনেকৈ ধৰক প্ৰগ্ৰেমিংটো এনেকুৱা হিচাপে বনাইছিল যে যদি নিগেটিভ তৰংগ দেখা পাইছে তেতিয়াহ'লে নিগেটিভ তৰংগ য'তেই নাথাকক সেই নিগেটিভ তৰংগৰ ওপৰত তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। তাৰমানে ধৰক মই আজি নিগেটিভ তৰংগ উলিয়াই আছোঁ, গতিকে সেই অস্ত্ৰটো যেতিয়া মাৰি দিব ন, মই য'তেই লুকাই নাথাকোঁ, কাৰণ মনটো য'তে থাকে ন, মন নামৰ ভাইব্ৰেশ্যনটো য'তে থাকে, য'তে ত'তে থাকিব পাৰে। মই যিমান পৃথিৱীত মাটিৰ তলত গাঁত খান্দি সোমাই থাকোঁ, তাতো ভাইব্ৰেশ্যনটো থাকে। সেই ভাইব্ৰেশ্যন মই য'তে নাথাকোঁ তাত সেই লেজাৰটো গৈ সেই অগ্নিৰ ফিৰিঙতি গ'লে মোৰ গাত পৰিব, কাৰণ মই নিগেটিভ ভাইব্ৰেশ্যন ওলাই আছোঁ। সি অকল সেই নিগেটিভ ভাইব্ৰেশ্যনটোহে চিনি পায়, সি মানুহটো চিনি নাপায়। সি অকল নিগেটিভ ভাইব্ৰেশ্যনটো চিনি পায়। গতিকে নিগেটিভ ভাইব্ৰেশ্যন যোনেই উলিয়াব সি তাকে ধৰিব। সেইটো কাৰণে কৃষ্ণই যেতিয়া অস্ত্ৰটো মাৰিছিল আমাৰ অশ্বত্থামাই, তেতিয়া কৃষ্ণই কৈছিল যে অস্ত্ৰ পেলাই দিয়ে। কাৰণ কি হয়, আমি যেতিয়াই অস্ত্ৰ লৈ থাকোঁ হাতত, আমাৰ সদায় নিগেটিভ, আমাৰ খং মুডত আহোঁ। যেতিয়া আমি অস্ত্ৰ শস্ত্ৰ সমস্ত পেলাই দিওঁ তেতিয়া আমাৰ মন কিছু হ'লেও শান্ত হয়। যেনেকৈ গীতাত পাইছে ন, গীতাৰ আৰম্ভণিতে অৰ্জুনে অস্ত্ৰ শস্ত্ৰ পেলাই দিছিল, কাৰণ তেতিয়া তাৰ খঙৰ প্ৰভাৱ নাছিল অৰ্জুনৰ মুখত, তাৰমানে মন কিছু হ'লেও শান্ত হয়। তাৰোপৰি যেতিয়া আমি সেই অস্ত্ৰ পেলাই দি যদি আমি হাতযোৰ কৰোঁ, আঁঠু কাঢ়ি দিওঁ, তেতিয়াহ'লে মন আৰু শান্ত হ'ব। তাৰমানে আমাৰ সেই নিগেটিভ যিটো ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যন বাদ দি পেলাই আমাৰ পজিটিভ ভাইব্ৰেশ্যন অট'মেটিক আমাৰ শৰীৰৰ পৰা ওলাব। বছ, এই অস্ত্ৰটোৰ কামটো হ'ল সেইটোৱে। যেতিয়া আপুনি অস্ত্ৰ শস্ত্ৰ পেলাই দিয়াৰ লগে লগে যেতিয়া আপুনি নিগেটিভ ভাইব্ৰেশ্যন বাদ দি যেতিয়া আপুনি পজিটিভ ভাইব্ৰেশ্যন উলিয়াই দিয়ে নহয়, অস্ত্ৰ শস্ত্ৰ আপোনাক ডিটেক্ট কৰিব নোৱাৰা হৈ যায়।
সেই অস্ত্ৰটোৱে সেই প্ৰগ্ৰেমিংটো আপোনাক ধৰিব নোৱাৰা হৈ যায় কিন্তু আপুনি যদি তাকে নকৰি আপুনি যদি তাৰ মুখামুখি হ'বলৈ অস্ত্ৰ হাতত লৈ লয় আপোনাৰ আল্টিমেটলি আপোনাৰ অট'মেটিক নিগেটিভ ভাইব্ৰেশ্যন আপোনাৰ মনত নিগেটিভ ভাইব্ৰেশ্যন আৰম্ভ হ'ব আৰু নিগেটিভ ভাইব্ৰেশ্যন আৰম্ভ হ'লে সেই অস্ত্ৰটোৱে গম পাই যাব যে ই নিগেটিভ ভাইব্ৰেশ্যন আহিছে বছ এই নিগেটিভ ভাইব্ৰেশ্যনটোক মই এটেক কৰিব লাগে সেই অস্ত্ৰৰ টেকন'লজিটো আছিল সেইটো এতিয়া ঠিক যেনেকৈ মই কৈছোঁ ফিংগাৰপ্ৰিণ্ট সকলোৰে একেই একেই নহয় ফিংগাৰপ্ৰিণ্ট সকলোৰে একেই নহয় তেনেকৈ মনৰ তৰংগবিলাকো একেই নহয় গতিকে এই অস্ত্ৰটো যেতিয়া প্ৰথম মই ব্যৱহাৰ কৰিলে প্ৰথম কি হ'ব লাগিব মই সাধনা কৰিব লাগিব ধ্যান মেডিটেশ্যন কৰিব লাগিব মোৰ মনক কণ্ট্ৰল কৰি সেই মনৰ যিটো মোৰ ভাইব্ৰেশ্যন সেই ভাইব্ৰেশ্যনটোৰ লগত এই অস্ত্ৰটোৰ প্ৰগ্ৰেমিংটো একে কৰিব লাগিব যেনেকৈ ধৰক এটা মই মেচিনত মোৰ ফিংগাৰপ্ৰিণ্টটো দিলেহে মই মেচিনটো অন হয় গতিকে সেই ফিংগাৰপ্ৰিণ্টটো দিবলৈ মই ফিংগাৰপ্ৰিণ্টটো মেচিনটো লগাব লাগিব ঠিক তেনেকৈ মনৰ ভাইব্ৰেশ্যনটো সেই ভাইব্ৰেশ্যনটো যিটো প্ৰগ্ৰেমিংটো সেই প্ৰগ্ৰেমটোৰ লগত মেচিনটোৰ লগত মই কণ্ট্ৰল কৰিলোঁ একেলগ কৰাৰ লগে লগে সেই মেচিনটো মই চলাবলৈ পৰা হৈ গ'লোঁ সেই প্ৰগ্ৰেমিংটো মই চলাব পৰা হৈ গ'লোঁ তাৰমানে সেই অস্ত্ৰটো যেতিয়া মই মোৰ মনৰ যিটো ভাইব্ৰেশ্যন সেই লেয়াৰটোৰ লগত যেতিয়া সেই অস্ত্ৰটোৰ প্ৰগ্ৰেমিংটো একেলগ মিলালোঁ তাৰমানে আল্টিমেটলি সেই অস্ত্ৰটো মই প্ৰস্তুত কৰিব পৰা মই ব্যৱহাৰ কৰিব পৰা হৈ গ'লোঁ কিন্তু সেই প্ৰগ্ৰেমিংটো এনেকুৱা এটা টেকন'লজি বনাই থৈছিল যে সেই প্ৰগ্ৰেমিংটোৱে সেই অস্ত্ৰটো কোনে কেইবাৰ ব্যৱহাৰ কৰিছে সি গম পাই যায় কাৰণ ফিংগাৰপ্ৰিণ্ট যেনেকৈ আমাৰ বেলেগ মনৰ তত্ত্বটো চব বেলেগ যেতিয়া মই মনৰ সেই ভাইব্ৰেশ্যনটোৰ লগত সেই প্ৰগ্ৰেমিংটো বনালোঁ সি গম পাই গ'ল যে ইয়াৰ ফিংগাৰপ্ৰিণ্টটো এইটোৱে ইয়াৰ মনৰ ভাইব্ৰেশ্যনটো এইটোৱে সেই ভাইব্ৰেশ্যনটো যেতিয়া মই এবাৰ ব্যৱহাৰ কৰি দিলোঁ সি তাৰ কাম কৰিলে কিন্তু নেক্সট বাৰ ব্যৱহাৰ কৰাৰ লগে লগে প্ৰগ্ৰেমিংটোৱে গম পাই যায় যে ই আকৌ মোক ব্যৱহাৰ কৰিছে গতিকে প্ৰগ্ৰেমিংটোৱে কি কৰে সেই য'ত আকাশত গৈ পেলাই বেলেগ নিগেটিভ ভাইব্ৰেশ্যনক এটেক কৰিব লাগিছিল সি কি কৰে সেই উল্টাই যোনে ব্যৱহাৰ কৰে সেই ভাইব্ৰেশ্যনক সি উল্টাই এটেক কৰে সেই উল্টাই ঘূৰি আহে সেই ভাইব্ৰেশ্যনটোকহে সি প্ৰথম ডিটেক্ট কৰিব যোনটো ভাইব্ৰেশ্যনে তাক আকৌ ইউজ কৰিবলৈ বিচাৰিছে গতিকে যোনে ব্যৱহাৰ কৰে সি তাৰ ধ্বংস হয় সেইটো কাৰণে কোৱা হয় নাৰায়ণাস্ত্ৰ সদায় যোনজনে লয় ব্যৱহাৰ কৰিব তেওঁ এবাৰেই ব্যৱহাৰ কৰিব পাৰে এইখিনি হ'ল টেকন'লজি আজি আৰু বৰ বেছি নকওঁ বাকী অস্ত্ৰবিলাকৰ কথা নকওঁ গতিকে সাংঘাতিক এটা টেকন'লজি আমাৰ বিজ্ঞানে মই সেইটো কাৰণে কওঁ আমাৰ বিজ্ঞান বৰ্তমান ধ্বংসমুখী সৃষ্টিমুখী নহয় অতীজৰ ঋষিসকলৰ বিজ্ঞান সদায় সৃষ্টিমুখী আছিল তেওঁ ধ্বংস কৰিবলৈ বিচাৰিছিল কাক যি আমাৰ প্ৰকৃতিৰ ক্ষতি কৰে যি সেইটো মনুস্মৃতিটো লিখা আছে যে যোনে পাৰ্চনেলি চাব নালাগে যোনে ব্ৰহ্মাণ্ডৰ বা যোনে আমাৰ পৰিৱেশৰ অপকাৰ কৰে যাক যি দেখিছা তুমি যি জীয়াই থকাৰ উপযুক্ত নহয় পৰিৱেশত প্ৰকৃতিত যি জীয়াই থকাৰ উপযুক্ত নহয় গতিকে সেই জীয়াই থকাৰ যোন উপযুক্ত নহয় তাক ধ্বংস কৰিব লাগে এই মনুস্মৃতিয়ে বিধানো দিছিল আনকি এনেকুৱা পৰ্যন্ত দিছিল যদি চুৰ বা ডকাইতি বা ৰেপ কেছ এইবিলাকত যদি ঘটে তেতিয়াহ'লে যোনে যোনটো অংগৰ দ্বাৰা এইবিলাক কৰ্ম কৰিছে তাৰ সেই অংগই কাটি দিব লাগে তাৰমানে কিয় আজি যদি মই তাক ন্যায় ব্যৱস্থাত পাকত পেলাই পেলাই মই তাক বিভিন্ন সৰু সুৰা সাধাৰণ অলপমান ডাঙৰ অপৰাধৰ সাধাৰণ শাস্তি এটা দিয়ে যদি তাক মই এৰি দিওঁ কালিলৈ বেলেগেও কৰিব গতিকে আজি মই মোৰ যিখন হাতেৰে মই চুৰ কৰিম যিখন হাতেৰে মই কেইবাৰ অন্যায় কৰিম মোৰ হাতখন কাটি দিয়াৰ লগে লগে 10জনে শিক্ষা পাব 10জনে শিক্ষা পাব এজন কিবা এটা হৈছে সেইটো বেলেগ কথা যেতিয়া 10জন সেই শিক্ষাৰ পৰা যেতিয়া 10জন মূল সুঁতিলৈ উভতি আহিব ই আমাৰ প্ৰকৃতিক ৰক্ষা কৰিব ই আমাৰ ব্ৰহ্মাণ্ডক ৰক্ষা কৰিব ই আমাৰ চাৰিওকাষৰ পৰিৱেশক ৰক্ষা কৰিব ই আমাক জীয়াই থকা সুচল বনাব গতিকে অতীজৰ টেকন'লজিবিলাকো তেনেকুৱাই আছিল যে যোনে একো নকৰে তাক ক্ষতি নকৰিবা যোনে কিবা কৰিব তাক ক্ষতি কৰিবা যোনে তোমাক বাধা দিব বা বাধা মানে কি এনেকুৱা নহয় যে ধৰ্মযুদ্ধ ই আমাৰ মহাভাৰতৰ ধৰ্মযুদ্ধটো আমাৰ হেৰি হৈ গ'ল আচলতে অধৰ্ম সোমালে ৰামায়ণৰ যুগতো ধৰ্মই আছিল ৰাৱণৰ লগতো যি যুদ্ধ হৈছে সেয়া ধৰ্মযুদ্ধই ক'ব পাৰি ৰাৱণে এটাই অন্যায় কৰিছিল বাকী সকলোবিলাক ক্ষেত্ৰত ৰাৱণ ভাল আছিল অন্যায় কৰিছিল কিন্তু এনেকুৱাও নহয় ৰাৱণ নাছিল যে সীতাক জুৰ জুলুম কৰিছিল নাই আপোনালোকে ৰামায়ণ পঢ়িলে গম পাব গতিকে সেইখিনি কথা নকওঁ গতিকে অতীজৰ টেকন'লজিবিলাক ঋষিসকলে তেনেকুৱাকৈ বনাইছিল যে তুমি যাক এপ্লাই কৰিবা যোনে এই বিশ্বৰ ক্ষতি কৰিছে যোনে তোমাক জীয়াই থাকি ব্ৰহ্মাণ্ড জীয়াই থকা বা প্ৰকৃতি জীয়াই থকাৰ যোনে বাধা কৰিছে তাৰ প্ৰতিহে সেই বস্তুটো দিবা
সেই এটেক তাকহে কৰিবা। গতিকে সেইমতেহে অস্ত্ৰবিলাক বনোৱা হৈছিল। অস্ত্ৰ এনেকুৱা বনোৱা হৈছিল, মোক মাৰিবলৈ কাৰণে পঠিয়াইছে, মোৰ কাষত থকা মানুহজন একো এটেক নকৰে, কাৰণ অপকাৰ মই কৰিছোঁ, মোৰ কাষত থকা মানুহজনে নহয়। আজিলৈ আৰু বেছি নকওঁ, ধন্যবাদ।